ছাত্ৰ ছাত্ৰীসকল সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি চতুৰ্থ শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টি আৰম্ভ কৰা শেষলৈকে চাবা আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবা। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা। প্ৰথম প্ৰশ্ন আছে বালকঃ ইতি বালশুনক ইতি গীতস্য প্ৰথমতঃ অষ্ট পংক্তয়ঃ লিখতঃ। বালশুনক এই গীতটোৰ প্ৰথম 8 শাৰী লিখিব লাগে। 2 নম্বৰটো দিছে সংস্কৃত উত্তৰত। সংস্কৃতত উত্তৰ দিব লাগে। কস্য দৰ্শনে চিকুৰঃ শীঘ্ৰং ধাৱতি। মহিলা কুতঃ আগচ্ছতি সিংহস্য সমীপং কঃ আগচ্ছতি আম্রং কুতঃ পততি সর্বং দৃষ্ট্বা কঃ হসতি। এইকেইটা প্ৰশ্ন উত্তৰ কস্য দৰ্শনে চিকুৰঃ শীঘ্ৰং ধাৱতি। এতিয়া উত্তৰটো কি হ'ব? ফলস্য দৰ্শনে চিকুৰঃ শীঘ্ৰং ধাৱতি। মহিলা কুতঃ আগচ্ছতি। মহিলা ক'ৰ পৰা আহিছে? মহিলা পাকশালায়াঃ আগচ্ছতি। সিংহস্য সমীপম কঃ আগচ্ছতি। সিংহস্য সমীপম শশকঃ আগচ্ছতি। আম্রং কুতঃ পততি। আম্রং বৃক্ষাৎ পততি। সর্বং দৃষ্ট্বা কঃ হসতি বালসূর্যঃ। অর্থাৎ সর্বং দৃষ্ট্বা বালসূর্যঃ হসতি। ৰিক্ত স্থানানি পূৰয়িত খালী ঠাই পূৰ কৰিব লাগে। সত্যং মাতা খালী ঠাই আছে। জ্ঞানং ধৰ্ম দয়া সখা পত্নী ক্ষমা চৰেতি মম। এইটো হ'ল এটা সুভাষিত তোমালোকক দিয়া হৈছে। সুভাষিতটো কি বুলি আছে? সত্যং মাতা পিতা জ্ঞানং ধৰ্মো ভ্ৰাতা দয়া সখা শান্তিঃ পত্নী ক্ষমা পুত্ৰঃ চৰেতি মম বান্ধৱাঃ। তাৰপিছত দিলে সূক্তয়। সূক্তয়ঃ ইতি পাঠস্য পঞ্চসূক্তয়ঃ লিখত। সূক্তয় পাঠটোৰ পৰা যিকোনো 5টা সূক্তয় লিখিব লাগে। গতিকে তাৰ পৰা তোমালোকে যিকোনো 5টা তোমালোকে যিকেইটা সহজ পোৱা ক্ৰম বুলি নহয়, ক্ৰম অনুসৰি নিলিখিলেও হ'ব। যিকোনো 5টা সূক্তয় লিখিলেই হ'ব। পঞ্চমী বিভক্তি ৰূপে নিলিখত। পঞ্চমী বিভক্তি ৰূপত লিখিব লাগে। যেনেকৈ বৃক্ষঃ বৃক্ষাৎ, গ্ৰামঃ গ্ৰামাৎ, নগৰম নগৰাৎ, পাকশালা পাকশালায়াঃ, নদী নদ্যাৎ। সন্ধি বিচ্ছেদং সংযোজনং সকুৰুত। সন্ধি বিচ্ছেদ কৰিব লাগে আৰু যোৰা ল'ব লাগে। চৰেতে স্বৰ্গাদপি নায়ঃ যুক্তো জন্মভূমি যুক্স। 7 নম্বৰত আছে উদাহৰণং প্ৰশ্নং উত্তৰানাং প্ৰশ্নং লিখত। এটা উত্তৰ দিয়া হৈছে, তাক প্ৰশ্ন লিখিব লাগে। যেনেকৈ তৎফলম তৎ কিম, এনেধৰণে হ'ব। 6 নম্বৰতে দিয়া হৈছে ৰামঃ ধ্যানং কৰোতি। ৰামঃ কিং কৰোতি। গংগা নদী হিমালয়াতঃ প্ৰবহতি। গংগা নদী কুতঃ প্ৰবহতি। পঞ্চ পাণ্ডৱাঃ সন্তি। কতি পাণ্ডৱাঃ সন্তি। ৰামঃ ধ্যানং কৰোতি। ৰামঃ কিং কৰোতি। এনেকুৱা ধৰণে হ'ব। সংস্কৃত সংখ্যা দেৱনাগৰী অক্ষৰেণ লিখত। সংস্কৃত সংখ্যাবোৰ দেৱনাগৰী আখৰ লিখিব লাগে। যেনেকৈ 14, 19, 25 এইকেইটা দিছে। চতুৰ্দশ, একোনবিংশতি, পঞ্চবিংশতি, ষোড়শ, অষ্টবিংশতি। পৰস্পৰং মেলনয়তু। পৰস্পৰ মানে ক অংশৰ লগত খ অংশ মিলাব লাগে। কাকঃ বালশুনকঃ চিকুৰঃ মাৰ্জাৰঃ। এইখিনি কেনেদৰে হৈছে? কৃষ্ণ কাকঃ কাহলং ঘোষয়তি। বালশুনকঃ ভসতি। চিকুৰঃ শীঘ্ৰং ধাৱতি। মাৰ্জাৰঃ তুষ্টিং তিষ্ঠতি। এনেকুৱা ধৰণে। সংস্কৃত অনুবাদন কৰোঁ। সংস্কৃতত অনুবাদ কৰিব লাগে। এইকেইটা অসমীয়াত দিয়া আছে। যেনেকৈ গছৰ পৰা আম সৰিছে। বৃক্ষাৎ আম্ৰং পততি। মথুৰা ক'ত আছে? প্ৰশ্ন নিৰ্মাণ কৰিলে কি হ'ব? মথুৰা কুত্ৰ অস্তি। তেওঁ বিদ্যালয়লৈ গৈছে। সহ বিদ্যালয়ং গচ্ছতি। তোমাৰ নাম কি? তব নাম কিম। এইটো সৰোবৰ। এষঃ সৰোবৰঃ। এনেকুৱা ধৰণে
প্ৰশ্নখিনি কৰিবা আৰু তাৰপিছতে সূত্ৰলেখৰ নাম দিছে আৰু পাঠপথৰ নাম দিছে এইকেইটা আচাৰ্যই বাছি দিব গতিকে তোমালোকে প্ৰশ্নখন ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা এনেকুৱা ধৰণে আৰু আমি পেপাৰ আগবঢ়াই থাকিম সকলোখন যদি তোমালোকে কৰিব পাৰা তেতিয়াহ'লে পৰীক্ষাৰ প্ৰশ্নপত্ৰখন একেবাৰে সহজ হৈ পৰিব আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন প্ৰশ্নপত্ৰ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ